এয়া মই 4 বছৰ হ'ল কেক বনোৱা, কিন্তু কেতিয়াও নবনোৱা। আজি এটা নতুন কেক বনাম। নতুন মানে বনাই আছে, সকলোৱে বনাইছে আগতে বহুতে, মইহে বনোৱা নাছিলোঁ। আচলতে এনেকুৱা অৰ্ডাৰ পোৱাই নাছিলোঁ আৰু নিজৰ কাৰণেও এনেকুৱা কেক বনোৱা নাই। মানে এইটো এটা মানে নাম্বাৰ কেক, নাম্বাৰটো নিচিনাকৈ কেকটো বনাব দিছে। অৰ্ডাৰ আহিছে আজি, আৰু কেকটো এতিয়া মই মানে ৰাউণ্ড শ্বেপৰ পৰাই কাটিম। মোৰ মানে ৰাউণ্ড কেক টিনে আছে, বেলেগ কেক টিন নাই। সেইকাৰণে ৰাউণ্ডৰ পৰাই চব কাটি এনেকৈ বনাই দিওঁ। আৰু এইটো 1 কেজি ওজনৰ কেক, আৰু প্লেটখন 1 কেজিৰে লৈছোঁ। অলপমান দীঘল চাই হ'লে ভাল হ'লে, সেইকাৰণে অলপমান ঠেক হৈছে আৰু তথাপিও বনাইছোঁ আৰু যেনেকৈ কি নহওক। একদম কাটি মিলাই আছোঁ শ্বেপটো কেনেকৈ হ'ব, কাৰণ আগতে বনাই পোৱা নাই বা ভিডিঅ' চোৱা নাই কেনেকৈ কাটিব লাগে। নিজে এনেই অলপমান টু আঁকি লৈ ৰাউণ্ড শ্বেপৰ কেকটো তেনেকৈ কাটি বনাইছোঁ। আৰু চবকেও কেনেকৈ কাটি বনাওঁ, কিবা শ্বেপৰ কেক আহিলে ৰাউণ্ডত মানে কেকটো বেক কৰি লৈ এনেকৈ কাটি বনাই দিওঁ। আৰু এতিয়া এইফালে মোক বাবুই ভিডিঅ' কৰি আছে, সিহঁতে আছে আৰু ভিডিঅ' কৰাত সেইকাৰণে এইকেইদিন সুবিধা হৈছে। আৰু যে বহুত কেক মানে ওলাই গৈছে এনেকৈ। আচলতে মই কেকটো বেক কৰাতে অলপমান মানে বেটাৰ বেছিকৈ দিছিলোঁ, কাৰণ জানো অলপমান মানে এনেকৈ কাটি পেলাব লাগিব, তেতিয়া ওজনত নহ'লে কমি যাব। সেইকাৰণে এইফালে মোৰ কেকৰ শ্বেপটো হৈ গ'ল অলপ টুৰ নিচিনা। তাৰপাছত এতিয়া মই ইয়াতে আইচিং কৰিম, অলপমান ধুনীয়াকৈ ফুল দিম, পাৰ্পল কালাৰত এনেকৈ দিছোঁ। আচলতে দৌৰাদৌৰিকৈ বনাইছোঁ, এনেকৈ নজেল এটা ভৰাই আৰু দিছোঁ চিম্পুলকৈয়ে। আৰু কালাৰটোত ভালো লাগিছে। এইফালে বাবুৰ কণী ভাজিছে, মানে মাকে ভাজি আছিল, এইফালে মাকে কিবা আৰু কামত যাব লগা হ'লে এইফালে সিয়ে এতিয়া কৈছে কি ময়ে কণীখিনি ভাজো দিয়া, তুমি কেকটো বনোৱা। আৰু ই ল'ৰা হ'লেও আমাৰ বাবুই তাৰমানে চব কাম কৰে, একো কামতে মানে এলাহ নাই। আৰু এইফালে আমাৰ কেক কমপ্লিট। কেনেকুৱা লাগিছে জনাব। 2টামান ৰোজো দিছোঁ ষ্টাৰ নজেলটোৰে। আৰু দেখালোঁ আপোনালোকক কেকটো কেনেকুৱা লাগিছে, কমেণ্ট কৰিব দেই। বাই।